হিন্দু মুছলমান বড়ো কাৰ্বি মিচিং ৰাভা তিৱা এইবিলাকনো আমি কিয় বিচাৰি থাকোঁ আপোনালোকে জানেনে যেতিয়া এজন ৰোগী ICUত মৃত্যুৰ সৈতে যুঁজি থাকে যেতিয়া তেওঁক তেজৰ দৰকাৰ হয় তেতিয়া কিন্তু আমি বিচাৰ নকৰোঁ যে তেওঁ কোনটো জাতিৰ বা কোনটো ধৰ্মৰ তেতিয়া আমি এটাই বস্তু চাওঁ যে তেওঁৰ তেজৰ গ্ৰুপ কোনটো নহয় জানো গতিকে আমি যদি বিপদৰ সময়তেই সকলোকে বিচাৰোঁ তেন্তে আমি ভালো থকা দিন কেইটাত শত্ৰুনো কিয় চপাই লওঁ গতিকে আমি সকলোৱে মিলিজুলি থাকোঁ আহকচোন আৰু এখন সুস্থ সমাজ গঢ়ো আসসালামু আলাইকুম গাইজ আজি অলপ ফেচবুক চাই থাকোঁতে এটা ভিডিঅ' পালোঁ ভাবিলোঁ ভিডিঅ'টো বনাওঁ নেকি বনালে সেইসকল অসমবাসীৰ ওচৰত পঠিয়াব বিচাৰোঁ যিসকলে মানে অসমত কাজিয়াৰ সৃষ্টি কৰিব বিচাৰে হিন্দু মুছলিমৰ নিচিনা আৰু এইটো ভণ্টিটো আমাৰ চাগে হিন্দুৱে হয় ভণ্টিটো হিন্দু হয় হিন্দুৱে কিমান ধুনীয়া তাৰ মনৰ যি আৱাস আছিল যি মনৰ কথা আছিল ওলাই মানে ফেচবুকৰ জৰিয়তে ক'ব পাৰিছে আজি চাওক ইয়াৰ নিচিনা আমি কিয় ভাবিব নোৱাৰোঁ আমাৰ ভণ্টিৰ নিচিনা এইটো ভণ্টিৰ নিচিনা আমি কিয় ভাবিব নোৱাৰোঁ মানে আমাৰ উজনি অসমত কেনেকুৱা হিন্দু মুছলিম মানে গোটেই অসমৰ ভিতৰত আটাইতকৈ বেয়া পৰিৱেশ যদি আছে তেনেহ'লে উজনি অসমত আছে বৰ্তমান মানে তাত মানে কিছু পাতি নেতা ওলাই আছে মানে কি চামচা বুলি ক'ব পাৰোঁ মানে নিজৰ ঘৰত খাবলৈ নাই কিন্তু মানে বেলেগক চৰ এটা মাৰি গুণ্ডামি কৰি কিবা টেক্স ল'ব পাৰিলে যেন ই নেতা হৈ গ'ল বা কি হৈ গ'ল কি বুলি ভাবে নিজক আৰু ভণ্টিৰ ভিডিঅ'টো চাওক ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ মনত কি আহে এনেকুৱা এটা কমেণ্ট কৰি যাওক মানে ভণ্টিটোৰ কথাৰ ওপৰত আপোনাৰ মনত কি ভাৱ আহে এই ভাৱৰ ওপৰত এটা কমেণ্ট কৰি যাওক আৰু অসমত শান্তি শৃংখলা বজাই ৰাখিবলৈ হ'লে কি কৰিব লাগিব তেনেকুৱা এটা কমেণ্ট কৰি যাওক মই আকৌ নেক্সট ভিডিঅ'লৈ দি দিম